প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰণ য়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটো ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা, আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ। গুড মৰ্নিং। যিহেতু আমি অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰোঁ, ৰাশিফললৈ যোৱাৰ পূৰ্বে আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে জানিব। নিশ্চয়। আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: চন্দ্ৰ, ৰবি, বুধ আজিৰ দিনটোত বৃষ ৰাশিত বহি আছে। আজি লগ্ন আৰু বৃহস্পতি মিথুন ৰাশিত, মংগল আজি নিচস্থ হৈ আছে, তাৰমানে কৰ্কট ৰাশিত বহি আছে, কেতু আজি সিংহ ৰাশিত বহি আছে। আজি শনি আৰু শুক্ৰ মীন ৰাশিত বহি আছে আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে। আজি 27 মে তিথি অমাৱস্যা, পাছত শুক্লা প্ৰতিপদ তিথি, শুকৰ্মা যুগ। আজি বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, কৃত্তিকা নক্ষত্ৰ, নৰগণ, যাত্ৰা নাই। আজিৰ দিনটোত তিথি দুখ আছে, শুভ কৰ্ম নাই। আজি মাছ, মাংস, কণী, তেল আদি খোৱা নিষেধ, প্ৰায়শ্চিত্ত কৰা নিষেধ। ধন্যবাদ। এতিয়া মই ৰাশিফললৈ গৈছোঁ। প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল। পেণ্টাকুলছ এণ্ড কাপছ। আজিৰ দিনটোত যিসকলৰ মেষ ৰাশি মানে এৰিছ, তেওঁলোকৰ বাবে দিনটোত নতুন প্ৰচেষ্টা আদিৰ ক্ষেত্ৰত সফলতা আহিব। তাৰমানে আপুনি যদি নতুন কিবা এটা কৰিব খুজিছে, তেনেকুৱা এটা ভাবি আছে, তেতিয়া কিন্তু আজি সফলতা পাব। আজিৰ দিনটো চাকৰি বাকৰিৰ ক্ষেত্ৰত কাম কাজত যথেষ্ট ষ্ট্ৰেছ থাকিব, চাপ বৃদ্ধি পাব, গতিকে কিছু সাৱধান হওক। আজি বিদ্যাৰ্থীসকলে বাধা পাব। আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ বাবে ইমান ইজি নহয়। বাধা বিঘিনিৰ মাজেৰে আপুনি লাহে লাহে আগবাঢ়িব লাগিব। পাৰিলে সৰস্বতী দেৱীৰ আৰাধনা কৰক। কিবা কাৰণত হঠাৎ দুশ্চিন্তা আহিব পাৰে। অৱশ্যে দুশ্চিন্তা কৰাটো বৰ এটা ভাল নহয়, গতিকে আপুনি প্ৰাণায়াম নতুবা তেনেকুৱা ষ্ট্ৰেছৰ পৰা যাতে মুক্ত হ'ব পাৰে ট্ৰাই কৰক। প্ৰেমত কিন্তু অশান্তি থাকিব, তাৰমানে প্ৰেম প্ৰীতিত ভাল নহয়। আজি ৰেড কালাৰ লাকি, ক্ৰীম বৰণটো আনলাকি। এতিয়া হওক পেজ অফ ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড বৃষ ৰাশিসকলৰ বাবে টৰাছ। আজি কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব, তাৰমানে গোটেই দিনটোত আজি ব্যস্ততাৰ মাজেৰে যাব। নতুন কাম কাজত হাত নিদিয়া ভাল হ'ব, তেতিয়া কিন্তু ফেইলিয়ৰ হ'ব পাৰে, গতিকে সাৱধান হওক। পাৰিবাৰিক সমস্যা আদি থাকিব, চিন্তাৰ কাৰণ হ'ব পাৰে। আজি দাম্পত্য জীৱনত আবেলি পৰত অলপ শান্তি বজাই থাকিব। দিনৰ ভাগত কিন্তু পাৰিবাৰিক অশান্তি, বিভিন্ন ধৰণৰ অশান্তি আদি আছে, কিন্তু আবেলি লাহে লাহে শান্তি ঘূৰি আহিব। তথাপি বৃষ ৰাশিৰ জাতক জাতিকাসকলে ভিকাৰীজনক দান ধ্যান কৰক, কিছু শুভ ফল আহিব। গ্ৰে কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক মিথুন ৰাশিলৈ জেমিনি। কাপছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত সফলতা যোগ দেখুৱাই আছে, তাৰমানে কৰ্মত ছাকচেছ। বেচৰকাৰী কৰ্মৰ ক্ষেত্ৰত যদি আপুনি প্ৰাইভেট ছেক্টৰত কাম কাজ কৰিছে, তেতিয়া চেঞ্জ হ'ব পাৰে, পৰিৱৰ্তন হ'ব পাৰে। আজিৰ দিনটোত নিজৰ ভুলৰ বাবে সন্মান হানিৰ যুগ, অতি সাৱধান হওক। কোনো ধৰণৰ ভুল আজি নকৰিব, তেতিয়া কিন্তু মানহানি হ'ব পাৰে, সাৱধানতা অৱলম্বন কৰক। ব্যৱসায় বাণিজ্যত অস্থিৰতাই দেখা দিব পাৰে। ব্যৱসায়ত ইমান শুভ ফল নাই, যথেষ্ট অস্থিৰতা থাকিব। আজি য়েলো কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ। শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি দিনৰ মাজভাগৰ পৰা আৰ্থিক ক্ষেত্ৰত পৰিৱৰ্তন আহিব। তাৰমানে দিনৰ আগবেলাটো 12টালৈকে সিমান ভাল নহয়। 12টাৰ পিছৰ পৰা লাহে লাহে আপুনি ব্যৱসায় বাণিজ্য কওক, নতুবা অৰ্থনৈতিক ক্ষেত্ৰতে কওক, ফল পাব, ৰিজাল্ট আহিব। গুৰুস্থানীয় ব্যক্তিৰ লগত মতানৈক্যই দেখা দিব পাৰে। গুৰুজনৰ লগতো আজি কিছু অশান্তি আছে, সাৱধান হোৱা ভাল। আজিৰ দিনটোত বিদ্যাত মধ্যম ফল পাব। বিদ্যাৰ্থীসকলে বেছি ভালো নহয়, বেছি বেয়া ফলো নাপায়। আজি শৰীৰৰ প্ৰতি নজৰ ৰখা উচিত হ'ব। যদি আপুনি সাৱধানতা অৱলম্বন নকৰে, তেতিয়া কিন্তু আজি বেমাৰ আজাৰ দেখা দিব পাৰে আৰু অশান্তি থাকিব। পিংক কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে হাজোৰ পৰা অমীয় কুমাৰে, আৰু তেওঁ নিজে অনুভৱ কৰিছে যে তেওঁৰ ভাগ্য হেনো খুব বেয়া, আৰু ইয়াক পৰিৱৰ্তনৰ বাবে কি কৰিব পাৰি, আপোনাৰ পৰা কিছু বিধান বিচাৰিছে। আচলতে লাকে কিন্তু অতি সহজতে কাকো হেল্প নকৰে। আপুনি কিছুমান ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিবলগীয়া হয়, কিছুমান ক্ষেত্ৰত লাক লাইনডাল মাজত কটা থাকে, ভঙা চিঙা থাকে, তেতিয়াও কিন্তু বেড লাগে আপোনাৰ পিছফালে ঘূৰিয়ে থাকিব। কেতিয়াবা কুষ্টিখনতো লাক হাউচটো দুৰ্বল থাকে, উইক থাকে, তেতিয়াহে প্ৰতিকাৰৰ প্ৰয়োজন হয়। গতিকে কুষ্টিখন চাই ল'ব লাগিব। আপোনাৰ নৱম হাউচ, 9th হাউচটো ষ্ট্ৰং কৰিব লাগিব। বহুত ধৰণৰ তেনেকুৱা প্ৰচেছ আছে, গ্ৰহগতি, পূজা পাতল আদিৰ কথা আছে। কিন্তু এনে আপুনি শনিবাৰে শুভ মুহূৰ্তত নিজৰ ভাগ্যখনক চেঞ্জ কৰিব পাৰে। শনিবাৰে পিছবেলা নিজৰ উচ্চতাৰ সমান
নীলা বৰ্ণৰ ৰেচমৰ সূতা এডাল ল'ব আৰু সেই সূতাডাল আহুত গছত গৈ ভালদৰে মেৰাই ল'ব আৰু তাৰ পাছত সেই গছজোপা ধূপ চাকি দেখুৱাব, অকণমান পূজা পাতল কৰিব আৰু সেই সূতাডাল তাৰ পৰা আপুনি খুলি লৈ আনিব আৰু শনি মন্দিৰত ৰাখি থৈ আহিব। একেৰাখে 17টামান শনিবাৰ যদি এনেধৰণৰ কৰে তেতিয়া কিন্তু আপোনাৰ ভাগ্য লাহে লাহে চেঞ্জ হ'ব, শুভ ফললৈ পৰিৱৰ্তিত হ'ব। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। এতিয়া ওৱান্স এণ্ড শ্বৰ্টছ, সিংহ ৰাশি, লিঅ'। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতিৰ যুগ, গতিকে চিন্তাৰ কাৰণ নাই, শুভ হ'ব। আকস্মিক ধনৰ প্ৰাপ্তিৰ যুগো আছে, হঠাৎ টকা পইচা হাতলৈ আহি যাব পাৰে, শুভ সংবাদ প্ৰাপ্তি। আজি মনত আনন্দ লাভ, তাৰমানে আজি আনন্দৰে দিনটো আপুনি কটাব পাৰিব। ব্যৱসায় বাণিজ্যত অৱশ্যে জটিলতা আছে, যদিও এনে ভাল, কিন্তু ব্যৱসায়ত অকণমান জটিলতা, অকণমান প্ৰব্লেমো আছে, সাৱধান হওক। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে কেইটামান আপেল, ডিপ ৰেড কালাৰৰ আপেল দুখীয়া লোকসকলক দক্ষিণাৰ সৈতে দান কৰক, ভাল হ'ব। ৰেড এণ্ড ব্লু লাকি কালাৰ, আনলাকি কালাৰ ব্লেক। এতিয়া আহিছোঁ নাইট অফ শ্বৰ্টছ এণ্ড কাপছ, কন্যা ৰাশি। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব, সাৱধান হওক। আৰ্থিক উন্নতিৰ বাবে চেষ্টাত সফলতা আহিব, গতিকে আপুনি সুখী হ'ব পাৰে, কাৰণ আজি টকা পইচা হাতলৈ আহিব। বিদ্যাৰ্থীসকলে পৰিশ্ৰম অনুযায়ী ফল নাপায়, আজি যিমানে পৰিশ্ৰম নকৰে কিয় বিদ্যাৰ্থীসকলে কিন্তু সুফল নাপায়, গতিকে সাৱধান হোৱা ভাল। আজিৰ দিনটোত পাৰিলে কেইটামান বগা ফুল নিজৰ লগত ৰাখক, ভাল হ'ব। গ্ৰীণ কালাৰ, হোৱাইট কালাৰ দি লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে তুলা ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত আজি কিছু দায়িত্ব আপোনাৰ ওপৰত আহি পৰিব পাৰে, গতিকে বেয়া নহয়, কিন্তু দায়িত্ব বৃদ্ধি পাব। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ, নিবনুৱাসকলৰ বাবে ভাল দিনটো। নতুন যোগাযোগ আদিৰ ক্ষেত্ৰত সফলতা আহিব। আজি শৰীৰৰ বাবে কিছু চিন্তা থাকিব, শাৰীৰিক বেমাৰ আজাৰ অসুস্থতাৰ কিছু যুগ দেখুৱাই আছে, চিন্তিত হ'ব পাৰে। আজি লোহাৰ আঙুঠি পিন্ধক, অৰেঞ্জ কালাৰ ইউজ কৰক, হোৱাইট কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি, স্কৰপিঅ, নাইট অফ ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি কিবা বিষয় লৈ পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে, বিদ্যাত বাধা আছে। লোহা সম্পৰ্কীয় ব্যৱসায় বাণিজ্যত উন্নতি। আজি যদি গাড়ীৰ ব্যৱসায় কৰে, যিকোনো ধৰণৰ লোহাৰ টাষ্টকৰ ব্যৱসায় কৰে, তেতিয়া কিন্তু ফল পাব। বন্ধুবৰ্গৰ পৰা সহানুভূতি লাভ, তাৰমানে বন্ধুস্থান আজি ভাল। প্ৰেমত সন্দেহ থাকিব, প্ৰেমৰ ক্ষেত্ৰত কিন্তু বৰ এটা ভাল নহয়। আজি দান ধ্যান কৰক, মেৰুণ কালাৰ ইউজ কৰক, পিংক কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, যিহেতু দৰ্শকসকলৰ বাবে প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় আগবঢ়ায়। আজি বিষয় কেনেধৰণৰ আছে? আজি কম এটি ৰত্নৰ কথা, আৰু সেই ৰত্নটো হৈছে স্ফটিক। গতিকে আজি বিষয়টো হ'ল স্ফটিকৰ বল। স্ফটিকৰ এটা ডাঙৰ চাই বল যদি আপুনি ইউজ কৰিব পাৰে, তেতিয়া বিভিন্নভাৱে বিভিন্ন ধৰণে আপুনি উপকৃত হ'ব পাৰে। সেই বিষয়ে আজি দুই এষাৰ। স্ফটিক বল মূলতঃ মানসিক চাপ কমাবলৈ, মনক শান্ত কৰিবৰ বাবে আৰু একাগ্ৰতা বঢ়াবলৈ ব্যৱহাৰ কৰা হয়। এটা বিশেষ কোণত স্ফটিক বল ওলোমালে সেই স্থানটোতে পজিটিভ শক্তি লাভ কৰি উদ্দীপিত হৈ থাকে। শোৱা কোঠাৰ দক্ষিণ পশ্চিম কোণত দুটা স্ফটিক বল ওলমাই দিলে স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্ক সুমধুৰ হয় আৰু গভীৰ হৈ উঠে। আকৌ ড্ৰয়িং ৰুমত স্ফটিক বল ওলোটাই দিলে পৰিয়ালৰ মানুহৰ মাজত একতাৰ ভাৱ গঢ়ি উঠে। এটা কথা মনত ৰাখিব, স্ফটিক বলত নিগেটিভ শক্তি থাকিব পাৰে, গতিকে তাক শুদ্ধ নকৰাকৈ ওলোমাই দিলে কোনো লাভ নহ'ব। এগিলাচ পানীত 4 চামুচ খণ্ডক লৱণ মিহলাই তাতে স্ফটিক বলটো ডুবাই 7 দিন ৰাখি পিছত বলটো উঠাই চীনামাটিৰ পাত্ৰত ৰাখি 3 ঘণ্টা ৰ'দত ৰাখিব। এই 3 ঘণ্টা এটা শুভ চিন্তা কৰক, যেনে ধৰক আপোনাৰ সন্তানৰ ভাল ৰিজাল্ট হৈছে, আপুনি ফূৰ্তি কৰিছে, বা আপোনাৰ সন্তানৰ ধুমধামেৰে বিয়া হৈছে, এনেকুৱা এটা মনোভাৱত বলটো ৰ'দৰ পৰা উঠাই ল'ব। অলপ সময়ৰ পিছত স্ফটিক বলটো ঘৰত ওলমাই দিয়ক, দেখিব অতি সোনকালে আপোনাৰ ভাৱনা বাস্তৱত পৰিণত হ'ব। শৰীৰৰ উত্তেজনা কমাই শিথিলতা আনে। বিশ্বাস মতে শৰীৰৰ বিষ কম কৰাত সহায় কৰে। এই বল লগত ৰাখিলে ৰক্ত সঞ্চালন বৃদ্ধি কৰে বুলি বিশ্বাস। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে স্ফটিক বলৰ বিষয়ে, বা কোনটো দিশত ঘৰখনত আপোনাৰ স্ফটিক বল আপুনি কোনটো স্থানত ৰাখিব। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, ওৱান্স এণ্ড হেংমেন, ধনু ৰাশি, চেটিৰিয়াছ। আজি কৰ্মৰ ক্ষেত্ৰত জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি নিজৰ কোনোবাই শত্ৰুতা কৰিব, তাৰমানে নিজৰ মানুহ আপোনাৰ শত্ৰু হৈ উঠিব পাৰে, গতিকে অতি সাৱধান হওক, কাৰণ ৰাৱণৰো কিন্তু নিজৰ ভায়েকে শত্ৰু আছিলে।
গতিকে আপুনিও আজিৰ দিনটোত সাৱধানতা অৱলম্বন কৰক। পাৰিবাৰিক ক্ষেত্ৰত চিন্তা বৃদ্ধি, আজি মূল্যৱান বয়-বস্তু হেৰাব পাৰে, গতিকে সাৱধান হোৱা ভাল। প্ৰেমত আনন্দ থাকিব, প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল। আজি পাৰ্পল কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। এতিয়া মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, পেণ্টাকুলছ এণ্ড ষ্টাৰ, এই দুখন কাৰ্ড মতে আজি আনৰ উপকাৰ কৰিও নাম নাপায়। আজি যিমানে আপুনি উপকাৰ নকৰক কিয় আপোনাৰ নেম ফেম নহ'ব। গুৰুত্বপূৰ্ণ কামত বাধা পৰিব পাৰে। আজি ভাল কামত আগবাঢ়িলেও কিন্তু বাধা থাকি যাব পাৰে। বন্ধুৱে শত্ৰুতা কৰিব পাৰে, অতি সাৱধান। বন্ধুস্থানো কিন্তু আজি বেয়া। আজিৰ দিনটোত আৰ্থিক উন্নতিৰ বাবে চেষ্টা কৰিব পাৰে, সফলতা আহিব। তাৰমানে ব্যৱসায় বাণিজ্য, চাকৰি বাকৰি আদিৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত সফলতা দিব। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক, ব্লেক কালাৰ ইউজ কৰক। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ হ'ব য়ালো। এতিয়া কুম্ভ ৰাশি, একুৰিয়াছ, চ'ৰ্চ এণ্ড চ'ৰ্চ, এই দুখন কাৰ্ড মতে আজি পাৰিবাৰিক অশান্তিৰ কাৰকতা, ফলত কৰ্মত ক্ষতি। তাৰমানে পাৰিবাৰিক যথেষ্ট প্ৰব্লেম আছে, অশান্তি আছে, গতিকে কৰ্মস্থানতে ক্ষয় ক্ষতি কৰিব পাৰে। সাৱধানতা অৱলম্বন কৰক। শত্ৰুৱে ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে, শত্ৰুৰ পৰা সাৱধান হওক। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যোগ, তাৰমানে নিবনুৱাসকলে আজি বিভিন্ন ধৰণৰ ইণ্টাৰভিউ নতুবা বিভিন্ন ধৰণৰ কৰ্ম আজিত আগবাঢ়িব পাৰে। ব্যৱসায় বাণিজ্যত মধ্যম ফল। লাকি কালাৰ গল্ডেন কালাৰ, আনলাকি কালাৰ হ'ব ব্লু কালাৰ। এতিয়া আহক মীন ৰাশিলৈ, পেণ্টাকুলছ এণ্ড চেৰিয়ট, এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত সফলতা আহিব পাৰে। আজি কিবা কাৰণত মানসিক অশান্তিয়ে দেখা দিব, গতিকে মনৰ ফালেদি আজি অশুভ অশান্তি আদিৰ যুগ দেখুৱাই আছে, সাৱধান হওক। প্ৰাপ্য ধন প্ৰাপ্তিৰ ক্ষেত্ৰত অযথা বাধা। যদি ক'ৰবাত আপুনি টকা পইচা লগাইছে, লেনদেন কৰি আছে, পাবলগীয়া ধনো কিন্তু আজি নাহে, বাধা পৰিব, সাৱধান হওক। কলা সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলে আজি শুভ ফল পাব। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে মনসা দেৱীৰ মন্দিৰ দৰ্শন কৰক, দেৱী মনসাৰ আশীৰ্বাদ লাভ কৰক, নিশ্চয় ফল দিব। হোৱাইট কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপোনালোকেও যদি কিছু জ্যোতিষশাস্ত্ৰ সন্মত সমিধান বিচাৰিছে কিৰয়ং ডাঙৰীয়াৰ পৰা, তেতিয়াহ'লে তেখেতলৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত আহি তেখেতক পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। কিন্তু চেম্বাৰলৈ অহাৰ পূৰ্বে দাদা এপইণ্টমেণ্ট ল'ব লাগিব নহয় জানো? হয় দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আপুনি প্ৰতি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আৰু যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।